ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ সমূহীয়া পৰীক্ষাৰ বাবে কেইটামান গণিতৰ আৰ্হি সমূহ প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা অকণমান চাওঁচোন। প্ৰথম প্ৰশ্নটো কৈছে কি এটা বৃত্তৰ ব্যাস AB কেন্দ্ৰৰ স্থানাংক 2-3 আৰু B বিন্দুৰ স্থানাংক 1-4 হ'লে এৰ স্থানাংক হ'ব। ইয়াত অপশ্যন দিয়া আছে ABCD। এইটো বৃত্ত, ইয়াৰ কেন্দ্ৰৰ স্থানাংক 2-3, B বিন্দুৰ স্থানাংক 1-4। আমি A বিন্দু স্থানাংক ধৰা হ'ল A বিন্দু স্থানাংক XY। A বিন্দু স্থানাংকটো আমি XY ধৰি লৈছোঁ। AB এডাল ব্যাস, গতিকে কেন্দ্ৰটো হ'ল ইয়াৰ মধ্যবিন্দু। গতিকে A আৰু B বিন্দুৰ মধ্যবিন্দু হ'ব 2-3। AB মধ্যবিন্দু হ'ব বৃত্তটোৰ কেন্দ্ৰ। গতিকে আমি জানো যে যদি X1 Y1 আৰু X2 Y2 দুটা বিন্দু দিয়া থাকে, ইয়াৰ মধ্যবিন্দু যদি XY হয়, তেন্তে Xৰ মানটো হ'ব X1 প্লাছ X2 ডিভাইডেড বাই 2 আৰু Y মানটো হ'ব Y1 প্লাছ Y2 ডিভাইডেড বাই 2। গতিকে ইয়াত X1 মানে হ'ব X আৰু X2 মানে হ'ব 1। গতিকে X1 প্লাছ X2 ডিভাইডেড বাই 2, Y1 মানে হৈছে Y আৰু Y2 মানে হৈছে 4 ডিভাইডেড বাই 2, তাৰ মানটো হ'ব 2-3। গতিকে x plus 1/2 is equal to 2 হ'ব আৰু y plus 4/2 is equal to -3 হ'ব। এইটো কৰিলে আমি x মানটো পাম 3 আৰু y মানটো পাম -10। গতিকে বিন্দুটোৰ স্থানাংক হ'ব 3-10। গতিকে C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন, যদি 2tan A is equal to 3, তেন্তে 4 sin A plus 3 cos A divided by 4 sin A minus 3 cos A মান হ'ব। ইয়াত দিয়া আছে 2tan A is equal to 3, গতিকে tan A মান হ'ব 3/2। আমাক দিয়া আছে 4 sin A plus 3 cos A আৰু 4 sin A minus 3 cos A। গতিকে আমি হৰ আৰু লব দুইটাকে cos A হৰণ কৰি দিছোঁ। 4 sin A plus 3 cos A তাকো আমি cos A হৰণ কৰি দিছোঁ। 4 sin A minus 3 cos A তাকো cos A হৰণ কৰি দিছোঁ। গতিকে sin A by cos A is equal to tan A হ'ব, 4tan A হ'ব। আকৌ cos A আমি কটাকটি গুচি যাব, থাকিব 3 প্লাছ 3 থাকিব। আকৌ sin A by cos A তাৰ মানটো হ'ব tan A, 4tan A হৈ যাব আৰু এইটো হ'ব -3। আমি এতিয়া tan A মানটো বহাই দিছোঁ 3/2। গতিকে 2 2 4 হ'ব, 2 3 6 হৈ গ'ল। 6 প্লাছ 3 থাকিলে, ইয়াত থাকিলে 2 3 6 -3, 6 - 3 তাৰমানে হ'ব 9/3। 9ক 3 ডিভাইড কৰিলে হ'ব, আনচাৰটো হ'ব 3। গতিকে শুদ্ধ উত্তৰটো হ'ব C2। যদি P-1 P+1 আৰু টুৱাইচ P+3 এটা সমান্তৰ প্ৰগতিৰ ক্ৰমিক পথ হয়, তেন্তে P মানটো হ'ব। ইয়াৰ পথকেইটা আছে P-1 P+1 আৰু টুৱাইচ P+3। ইয়াৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাম। আকৌ তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰটো পাম। আমি জানো যে সাধাৰণ অন্তৰকেইটা সমান্তৰ প্ৰগতিৰ সমান হ'ব। গতিকে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিছোঁ P+1 মাইনাছ প্ৰথম পদটো আছিলে P-1। আকৌ তৃতীয় পদটো আছে টুৱাইচ P+3, তাৰ পৰা আমি বিয়োগ কৰিছোঁ দ্বিতীয় পদটো মাইনাছ P+1। এইটো কৰিলে হ'ব P+1 মাইনাছ P +1 টুৱাইচ P+3 মাইনাছ P-1। এইখিনি কৰিলে আমি P মানটো পামগৈ 0। গতিকে P মানটো হ'ব 0। C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ উক্তিবোৰৰ কোনটো বিকল্প শুদ্ধ? প্ৰথমটো দিছে sec 90 ডিগ্ৰী মান অনিৰ্ণীয়, এইটো শুদ্ধ হয়। এটা বৃত্তৰ অসংখ্য সংখ্যক স্পৰ্শক থাকিব পাৰে, এইটো শুদ্ধ হয়। এটা বৃত্তক দুটা বিন্দুত ছেদ কৰা ৰেখাডালক ছেদক বোলে, 3 নম্বৰটো শুদ্ধ হয়। বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান নহয়। বৃত্ত এটাৰ বহিবিন্দুৰ পৰা আমি যদি স্পৰ্শক টানো, এই স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান হ'ব। ইয়াত কৈছে সমান নহয়, গতিকে এইটো হৈছে ভুল। আমি পালোঁ 1 2 আৰু 3টো শুদ্ধ। গতিকে ইয়াৰ অপশ্যন আমাৰ 1 2 আৰু 3 এইটো শুদ্ধ। C নম্বৰটো ইয়াৰ শুদ্ধ। 5 নম্বৰ প্ৰশ্ন, যদি A61 B82 C
9 4 আৰু D P3 বিন্দুকেইটা এইটো ABCD ৰ সমান্তৰিক ইয়াৰ শীৰ্ষ বিন্দুকেইটা ক্ৰমে 6 1 8 2 9 4 P3 গতিকে ইয়াত BD আৰু AC হ'ব ইয়াত কৰ্ণ BD আৰু AC গতিকে BD আৰু AC কৰ্ণৰ মধ্যবিন্দু স্থানাংক একেটাই হ'ব মধ্যবিন্দু স্থানাংক সমান হ'ব গতিকে AC ৰ মধ্যবিন্দু স্থানাংক সমান BD ৰ মধ্যবিন্দু স্থানাংক একে হ'ব AC ৰ মধ্যবিন্দু স্থানাংক হ'ব 6 + 9/2 1 + 4/2 আৰু BD ৰ মধ্যবিন্দু স্থানাংক হ'ব P + 8/2 3 + 2/2 তাৰমানে যদি x1 y1 আৰু x2 y2 দুটা বিন্দু থাকে যেনে মধ্যবিন্দুটো হ'ব x1 + x2/2 আৰু y1 + y2/2 হ'ব গতিকে আমি পালো 15/2 = 5/2 15/2 5/2 = P + 8/2 5/2 গতিকে P + 8/2 = 15/2 গতিকে P মানটো হ'ব 15 গতিকে লাষ্টত P মান আমি কৈ পালো 7 গতিকে শুদ্ধ উত্তৰটো হ'ব 7 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব C নটো ইয়াৰ শুদ্ধ উত্তৰ আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা হ'ল 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ব 4 2 উৎপাদক হ'ব 1 আৰু 2 4 উৎপাদক হ'ব 1 2 আৰু 4 ইয়াৰ গসাউ বুলি ক'লে গসাউ হ'ব 2 গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ হ'ব 2 7 নম্বৰ প্ৰশ্ন যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 দ্বিঘাত বহুপদৰ লেখটোৱে x অক্ষক ছেদ নকৰে x অক্ষক মাত্ৰ এটা বিন্দুতে ছেদ কৰে x অক্ষক দুটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে x অক্ষক তিনিটা বেলেগ বিন্দুত ছেদ কৰে আমি fx টো 8x³ - 1 ধৰি লৈছো এই বহুপদটোৱে x অক্ষক ছেদ কৰিব যেতিয়া fx = 0 হ'ব গতিকে 8x³ - 1 = 0 আমি যদি এইটো উৎপাদক বিশ্লেষণ কৰি দিওঁ 2x whole cube - 1 whole cube = 0 আমি জানো যে x³ - y³ x³ - y³ = x - y x² + xy + y² এইটো কৰিলে হ'ব 2x - 1 x² মানে 2x ৰ হোল স্কয়াৰ কৰিলে 4x² হ'ব প্লাস xy মানে হ'ল 2x * 1 গতিকে 2x হ'ব প্লাস 1 = 0 গতিকে 2x - 1 = 0 নাইবা 4x² প্লাস 2x প্লাস 1 = 0 এটো কইলে আমি পাম 2x = 1 গতিকে x ৰ মানটো হ'ব হাফ এটো যদি আমি কৰো ইয়া যদি আমি ax² + bx + c = 0 আমি সমীকৰণ হজাবলৈ চাম যেটা আমি a মান পাম হল 4 b মান পাম 2 আৰু c মান পাম 1 ইয়াৰ যদি আমি বিবেচিকাটো চাম যে b² - 4c যদি চাম আমি b মানে হ'ব 2² আৰু 4ac মানে হ'ব 4 * a মানে হ'ব 4 আৰু c মানে হ'ব 1 4 - 16 গতিকে -12 পালো -12 টো 0 তকৈ সৰু গতিকে এই সমীকৰণটো এই 4x² যদি b² - 4ac 0 তকৈ সৰু হয় সমীকৰণটো কোনো বাস্তৱ মূল নাথাকে গতিকে 4x² + 2x + 1 = 0 সমীকৰণৰ কোনো বাস্তৱ মূল নাই গতিকে এই বহুপদটোৱে 8x³ - 1 বহুপদটোৱে x অক্ষক মাত্ৰ এটা বিন্দুতে কাটিব গতিকে শুদ্ধ উত্তৰটো হ'ব b ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR AB/QR BC/PR CA/PQ হয় তেন্তে ত্ৰিভুজ PQR ৰ সদৃশ ত্ৰিভুজটো হ'ব এটো ABC ত্ৰিভুজ AB/QR গতিকে QR P AB/QR BC/PR AB/QR BC/PR
BC by PR বা RP আৰু CA by PQ গতিকে ত্ৰিভুজ PQR ৰ সদৃশ হোৱা ত্ৰিভুজটো PQR সদৃশ হোৱা ত্ৰিভুজটো হ'ব CAB বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব CAB 9 নম্বৰ প্ৰশ্ন যদি A আৰু 18 ৰ লসাগু 36 আকৌ কৈছে A আৰু 18 ৰ গসাগু 2 তেন্তে A মানটো হ'ব আমি জানো যে দুটা সংখ্যাৰ লসাগু আৰু গসাগু পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান ইয়াত লসাগু দিয়া আছে 36 আৰু গসাগু দিয়া আছে 2 আৰু সংখ্যা দুটা দিয়া আছে A আৰু 18 গতিকে A লগত যদি আমি A আৰু 18 ৰ পূৰণফল লসাগু আৰু ইয়াত লসাগু 36 আৰু গসাগু হ'ল 2 গতিকে 6 পূৰণ 2 ডিভাইডেড বাই 18 18 যদি আমি 36 হৰণ কৰোঁ 2 হ'ব তাৰমানে 2 পূৰণ 2 ইকুৱেল টু 4 গতিকে A মানটো হ'ব 4 C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 10 নম্বৰ প্ৰশ্ন 2 4 6 আমাক প্ৰথম পদ দিয়া আছে প্ৰথম পদ A = 2 সাধাৰণ অন্তৰৰ আমি দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো b কৰিলে আমি পাম 4 - 2 = 2 আকৌ দিয়া আছে nতম পদ 50 গতিকে n = 50 n ৰ মান কিমান সুধিছে আমি জানো যে nতম পদ n = a + n - 1 * d n ৰ মান দিয়া আছে আমাক 50 a মান 2 আৰু n ৰ মানটো আমি নাজানো d মানটো আমি 2 সাধাৰণ অন্তৰ 2 এইখিনি কৰিলে আমি n ৰ মানটো পামগে 25 গতিকে সমান্তৰ প্ৰগতিটোৰ 25 সংখ্যক পদত 50 থাকিব গতিকে 2 4 6 8 সমান্তৰ প্ৰগতিটোৰ 25 সংখ্যক পদত 50 থাকিব বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ প্লিজ সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ মাই ভিডিঅ'ছ